নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 1 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত ধন সোমোৱা আৰম্ভ কৰিছে আজি 1 এপ্ৰিল আৰু আজি ৰাজ্যৰ 27 লাখ মহিলাৰ একাউণ্টত সোমাব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী ধন ৰাজ্যৰ লাখ লাখ মহিলালৈ অৱশেষত সেই ভাল খবৰটো আহিল আজি লাখ লাখ মহিলাৰ একাউণ্টত সোমাব টকা 1 এপ্ৰিল অৰ্থাৎ আজিৰে পৰা আৰম্ভ হ'ল মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ ধন প্ৰদান প্ৰক্ৰিয়া 27 লাখ মহিলাৰ একাউণ্টত সোমোৱাব 10,000কৈ টকা বিশালীৰ পৰা আজি আৰম্ভ হৈছে ধন বিতৰণৰ অভিযান অসমৰ প্ৰতিগৰাকী মহিলাক লক্ষ্য কৰি তোলা হ'ব লাখপতি উপাৰ্জনমুখী অৰুণোদয়ৰ পিছত মহিলা সবলীকৰণৰ ক্ষেত্ৰত এয়া এক ডাঙৰ পদক্ষেপ চৰকাৰৰ আৰু আজি ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব 10,000কৈ টকা বহু জল্পনা কল্পনাৰ অন্তত আজি যিহেতু 1 এপ্ৰিল আৰু 1 এপ্ৰিলতেই ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত ধন সোমাব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী আৰু যোৱা নিশা ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছিল ঘোষণা আৰু ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত আজিৰে পৰা আৰম্ভ হৈছে ধন সোমোৱা প্ৰক্ৰিয়া আপুনিও যদি এই আঁচনিৰ হিতাধিকাৰী তেন্তে আপুনিও আপোনাৰ একাউণ্ট পৰীক্ষা কৰক কিয়নো আপোনাৰ একাউণ্টতো হয়তো ধন সোমাই আছে আজি যেহেতু 1 এপ্ৰিল আৰু ইতিমধ্যেই বিশালী সমষ্টিৰ পৰা আৰম্ভ হৈছে লাখপতি বাইদেউ আঁচনিৰ ধন বিতৰণৰ প্ৰক্ৰিয়া ৰাজ্যৰ লাখ লাখ মহিলালৈ অৱশেষত সেই ভাল খণ্টো আহিল অৱশেষত সেই জল্পনা কল্পনাৰ অন্তত আজি ৰাজ্যৰ লাখ লাখ মহিলাৰ একাউণ্টত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ধন পঠাই দিছে আপুনিও যদি হিতাধিকাৰী তেন্তে আপুনিও পৰীক্ষা কৰক আপোনাৰ একাউণ্ট আন এটা ব্ৰেকিং নিউজ হায়াৰ সেকেন্ডাৰী প্ৰথম বৰ্ষৰ পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাক লৈ অৱশেষত বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব নে নহয় তাক লৈ হ'ব বিশেষ আলোচনা পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠিত নহ'ব পাৰে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ এক্সাম এপ্ৰিল মে'ত পৰীক্ষা অনুষ্ঠিত কৰিলে চিন্তাত পৰিব পৰীক্ষাৰ্থীসকল ছাত্ৰ ছাত্ৰী যাতে সমস্যাত নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলে প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত বাতিল কৰা হৈছিল সকলো পৰীক্ষা ফেচবুক লাইভত যোৱা নিশা ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুঠতে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা বাতিল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি এক প্ৰকাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী শৰ্মায়ে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজনীতিৰ পৰা অৱসৰ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোন হ'ব ভাৰতীয় জনতা পাৰ্টিৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহতে ৰাজনীতিৰ পৰা অৱসৰ ল'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ পূৰ্বে RSSৰ কাৰ্যালয়ত উপস্থিত হৈছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সম্ভৱতঃ ছেপ্টেম্বৰ মাহত ৰাজনীতিৰ পৰা অৱসৰ ল'বলৈ RSSৰ কাৰ্যালয়ত আবেদন পত্ৰ পূৰণ কৰিবলৈ গৈছিল প্ৰধানমন্ত্ৰী মোদী ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই পৰিৱৰ্তন কৰিব বিচাৰিছে বিজেপিৰ নেতৃত্ব নৰেন্দ্ৰ মোদীৰ সলনি অন্য কোনো নেতাক বিজেপিৰ নেতৃত্ব দিব বিচাৰিছে RSS মুখ্য কাৰ্যালয়ত নৰেন্দ্ৰ মোদীৰ উপস্থিত হোৱাৰ পাছত এই বিস্ফোৰক মন্তব্য কৰিছে সঞ্জয় ৰাৱতে উল্লেখযোগ্য যে বিগত দেওবাৰে 11 বছৰৰ পাছত নাগপুৰৰ RSSৰ মুখ্য অফিচত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হিচাপে RSS কাৰ্যালয়ত সেয়াই আছিল নৰেন্দ্ৰ মোদীৰ প্ৰথমটো ভ্ৰমণ মুম্বাইত সংবাদমেল সম্বোধন কৰি নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক অৱসৰৰ সন্দৰ্ভত সঞ্জয় ৰাৱতে কৰা মন্তব্যই লাভ কৰিছে বিশেষ চৰ্চা উল্লেখযোগ্য যে চলিত বৰ্ষৰ 17 ছেপ্টেম্বৰত 75 বছৰত ভৰি দিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 75 বছৰ বয়সত বিজেপিৰ পৰা অৱসৰ ল'ব নেকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা শীঘ্ৰেই ৰাজনীতিৰ পৰা বিদায় ল'ব নেকি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছেপ্টেম্বৰ মাহৰ পিছতেই স্পষ্ট হৈ পৰিব সকলো
আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ঈদৰ নামাজৰ বাবে মুছলমানৰ কাষত কিং মেকাৰ নীতিশ কুমাৰ ঈদৰ দিনাই লাখ লাখ নামাজীৰ মাজত দেখিবলৈ পোৱা গৈছে নীতিশ কুমাৰক বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে লগ দিলে ঈদৰ নামাজত মুছলমানসকলৰ লগত পবিত্ৰ ঈদৰ নামাজত অংশগ্ৰহণ কৰি আনন্দিত নীতিশ কুমাৰ ওয়াকফ বিলক লৈ চলি থকা প্ৰতিবাদৰ মাজতে কিং মেকাৰ নীতিশ কুমাৰৰ পদক্ষেপ পাটনাৰ গান্ধী ময়দানত ঈদৰ নামাজত এনেদৰে দেখা গ'ল নীতিশ কুমাৰক হিন্দু মুছলমানৰ মাজত ভাতৃত্ববোধ একতা বজাই ৰখাৰ আহ্বান নীতিশ কুমাৰৰ আল্লাহৰ ওচৰত দুৱা মাগি সামাজিক মাধ্যমত পোষ্ট নীতিশ কুমাৰৰ ঈদৰ দিনাই লাখ লাখ মুছলমানৰ মাজত দেখিবলৈ পোৱা গৈছে বিহাৰৰ মুখ্যমন্ত্ৰী তথা এনডিএৰ কিং মেকাৰ নীতিশ কুমাৰক আৰু পবিত্ৰ ঈদৰ দিনা অৰ্থাৎ যোৱাকালি মুছলমান লোকসকলক লৈ কেইবাটাও ভাল পদক্ষেপ গ্ৰহণ কৰিছে কিং মেকাৰ নীতিশ কুমাৰে পৰৱৰ্তী খবৰ ভয়ংকৰ আন্দোলন হ'ব পবিত্ৰ ঈদৰ দিনাই হুংকাৰ ভয়ংকৰ আন্দোলনৰ সন্মুখীন হ'ব লাগিব ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ পবিত্ৰ ঈদৰ দিনাই বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলন ঘোষণা কৰিছে নেমছুৱে বিজেপি চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল নেমছুৰ সভাপতি বদৰুল ইছলাম ওয়াকফৰ সম্পত্তি বিজেপি চৰকাৰক ভক্ষণ কৰিবলৈ দিয়া নহ'ব ওয়াকফৰ সম্পত্তি কাৰো পৈতৃক সম্পত্তি নহয় ওয়াকফৰ সম্পত্তি কেৱল মুছলমানৰ সম্পত্তি ইয়াত কাৰোৰে হাত দিয়া নহ'ব ওয়াকফৰ সম্পত্তি মুছলমানৰ নিজা সম্পত্তি মুছলমানৰ মছজিদ মাদ্ৰাছা কবৰস্থানৰ ওপৰত চকু নিদিব মুছলমানৰ সম্পত্তি দখল কৰিবলৈ দিয়া নহ'ব বিজেপি চৰকাৰক নিজৰ অধিকাৰৰ স্বাৰ্থত ৰাজ্যজুৰি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব নেমছুৱে ভয়ংকৰ আন্দোলনৰ সন্মুখীন হ'ব লাগিব বিজেপি চৰকাৰ যোৱাকালি পবিত্ৰ ঈদুল ফিতৰৰ দিনটোতেই নেমছুৰ সভাপতি বদৰুল ইছলামে পুনৰবাৰ অপেন সকিয়নি প্ৰদান কৰিছে বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আন এটা জৰুৰী খবৰ 1 এপ্ৰিল অৰ্থাৎ আজিৰে পৰা 15 জুলাইলৈকে মাছ নামাৰিব পুখুৰী নদী বিলত মাছ মৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জৰুৰী নিৰ্দেশনা 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে মাছ নামাৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী শৰ্মাৰ ঘন জালেৰে মাছ নামাৰিবলৈ মাছমৰীয়াক আহ্বান মুখ্যমন্ত্ৰীৰ মাছে কণী পৰাৰ সময়ত মাছ নধৰিবলৈ আহ্বান মাছমৰীয়াক পোনা মাছ ধৰি মাছমৰীয়াই বজাৰত বিক্ৰী কৰে বাবেই ৰাজ্যত হ্ৰাস পাইছে মাছৰ উৎপাদন মাছমৰীয়া আৰু খেতিয়ক ৰাইজক ঘন জালেৰে মাছ নামাৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ আৰু আজিৰে পৰা অৰ্থাৎ 1 এপ্ৰিলৰ পৰা 15 জুলাইলৈকে মাছ নামাৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ অৱশেষত আহিল সেই ডাঙৰ খবৰটো যোৱাকালি বা 5 এপ্ৰিলত ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ 2ৰ পৰা 5 এপ্ৰিল অৰ্থাৎ কাইলৈৰ পৰা 5 এপ্ৰিলৰ ভিতৰত ঘোষণা হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ তাৰিখ পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈ পৰিছে চৰকাৰ এইবাৰ গাঁৱত জনপ্ৰিয় ব্যক্তিয়ে খেলিব পাৰিব নিৰ্বাচন কোনো ৰাজনৈতিক দলে হস্তক্ষেপ কৰিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচনত নিৰ্দলীয়ভাৱে সকলোৱে খেলিব লাগিব নিৰ্বাচন পঞ্চায়ত নিৰ্বাচনক লৈ যোৱা নিশা ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা ম্যানমাৰৰ ভূমিকম্পৰ বিগ আপডেট 700 মুছলমানসহ 1700তকৈও অধিক লোকৰ সৈতে শোকাবহ ঘটনা ম্যানমাৰৰ ভূমিকম্পৰ শেহতীয়া আপডেট এই মুহূৰ্তত আহি পৰিছে এই পৰ্যন্ত নিহত লোকৰ সংখ্যা 2000লৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা ঈদৰ নামাজ আদায়ৰ সময়তেই যোৱাকালি 700তকৈও অধিক নামাজীৰ কৰুণ মৃত্যু হৈছে 60খনতকৈও অধিক মছজিদ ধ্বংস হৈ পৰিছে ভূমিকম্পত বিধ্বস্ত মছজিদৰ সন্মুখত নামাজ আদায় কৰিলে হাজাৰ হাজাৰ মুছলমানে ম্যানমাৰৰ মাণ্ডালেত সৰ্বাধিক প্ৰভাৱ পৰিছিল ভূমিকম্পৰ ম্যানমাৰৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হোৱা নাই পবিত্ৰ ঈদুল ফিতৰ আহতৰ সংখ্যা 3500লৈকে বৃদ্ধি পাইছে ম্যানমাৰত হাস্পাতালে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ম্যানমাৰত এই পৰ্যন্ত 18 বাৰ আহিছে আফটাৰ শোক ইটোৰ পিছত সিটো আফটাৰ শোক আহিয়ে আছে যুদ্ধকালীন গতিত চলিছে ম্যানমাৰত উদ্ধাৰ অভিযান অন্ধকাৰত ডুব গৈছে ম্যানমাৰৰ 6খনকৈ প্ৰদেশ বৰ্তমানেও ধ্বংসস্তূপৰ মাজত আছে বহু লোক
সন্দেহ কৰা হৈছে ওলায়েই আছে ইটোৰ পিছত সিটোৰ মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ঘনে ঘনে সৰু বৰ ভূমিকম্প অহাক লৈ আতংকিত হৈ পৰিছে ম্যানমাৰবাসী ছখনকৈ প্ৰদেশত ঘোষণা কৰা হৈছে জৰুৰী অৱস্থা ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান ইণ্টাৰনেট সেৱা ম্যানমাৰত হাহাকাৰ পৰিস্থিতি পৰৱৰ্তী খবৰ আজিৰে পৰা দাম বাঢ়িব 900কৈও অধিক ঔষধৰ ৰোগীৰ মাজত এতিয়া হাহাকাৰ আজিৰে পৰা অৰ্থাৎ 1 এপ্ৰিলৰ পৰা হুৰাহুৰে বাঢ়িব ঔষধৰ দাম 900বিধকৈও অধিক জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি পাব জ্বৰ ডায়েবেটিছৰ পৰা আৰম্ভ কৰি আন বহু ৰোগৰ ঔষধৰ দাম বৃদ্ধি 1.74% দাম বৃদ্ধি ঔষধ নিৰ্মাণৰ কেঁচা সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবে এই ডাঙৰ সিদ্ধান্ত ৰাষ্ট্ৰীয় ঔষধ মূল্য নিৰ্ধাৰণ প্ৰাধিকৰণৰ তৰফৰ পৰা জনোৱা হৈছে এই তথ্য ঔষধৰ মূল্য বৃদ্ধিৰ লগে লগেই হাহাকাৰ লাগিব ৰোগীৰ মাজত আৰু পুনৰবাৰ বৃদ্ধি পাব ঔষধৰ মূল্য 1 এপ্ৰিল অৰ্থাৎ আজিৰে পৰা 900কৈও অধিক ঔষধৰ মূল্য বৃদ্ধি পাব আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কোনে কৈছে মুছলমানৰ মাটি সম্পত্তি কাঢ়ি নিব বিজেপিয়ে ঈদৰ দিনা মিছা কথা নক'ব ঈদৰ দিনা মিছা কথা ক'ব নাপায় এই মন্তব্য সংখ্যালঘু উন্নয়ন দপ্তৰ মন্ত্ৰী কিৰেণ ৰিজিজুৰ ৱাকফৰ নাম লৈ এছামে ভুৱা খবৰ বিয়পাই দিছে মুছলমানৰ মাজত ৰাস্তালৈ গৈ শিলগুটি দলোৱা ঘটনাক উচতনি দিয়া বন্ধ কৰক মুছলমানৰ সম্পত্তি কাঢ়ি নিব বুলি এছামে অপপ্ৰচাৰ চলাই আছে ভাৰতত সংবিধান মতে চলা ভাৰতত কোনে কাঢ়ি নিব পাৰে সম্পত্তি মিছা কথা কৈ মুছলমান ৰাইজক বিপথে পৰিচালিত নকৰিবলৈ আহ্বান মিছা কথা কৈ সমাজখনক বিপথে পৰিচালিত নকৰিব আপোনালোকে মুছলমানৰ মাটি কাঢ়ি নিব বুলি কিছু অঞ্চলত মাইক যোগে প্ৰচাৰ কৰিছে ভুৱা প্ৰচাৰ চলোৱা লোকক চিনাক্ত কৰি খবৰ দিয়ক আৰক্ষীক আজি যোৱাকালি ঈদৰ দিনাই এই মন্তব্য কৰিছে কিৰণ ৰিজুৱে পৰৱৰ্তী খবৰ দুৰ্নীতিৰ তদন্ত নকৰে দিলৱাৰক কৰিব খতম সাংবাদিক দিলৱাৰক খতম কৰাৰ মুকলি ভাবুকি মুখ্যমন্ত্ৰী শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোৱাকালি এটা মন্তব্য আৰু তাৰ পিছতেই নতুন বিতৰ্ক এপেক্স বেংকৰ দুৰ্নীতি ডাকিবলৈ মুখ্যমন্ত্ৰীৰ নতুন কৌশল আৰু কিমান তললৈ নামিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৱাকালি সংবাদ মাধ্যমৰ আগত মুকলিকৈ কৈয়ে দিলে তেওঁৰ মূল লক্ষ্য হৈছে ইউএছটিএমৰ আচাৰ্য মহবুবুল হক আৰু জ্যেষ্ঠ সাংবাদিক দিলৱাৰ হুছেইনৰ দৰে ব্যক্তিক খতম কৰাকে আইনৰ আওতাত থাকি এই লোকসকলক খতম কৰাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিতৰ্কিত মন্তব্যক লৈ এতিয়া সমগ্ৰ অসমতে চৰ্চা আৰম্ভ হৈছে পৰৱৰ্তী খবৰ শিল্পীৰ স্বাধীনতা হৰণ কৰিছে বিজেপি আৰএছএছে কলা কুশলী চলচ্চিত্ৰক নিয়ন্ত্ৰণ কৰিব বিচাৰিছে বিজেপি আৰএছএছে সিনেমাত গুজৰাট হিংসা দেখুৱাক লৈ অসন্তুষ্ট বিজেপি আৰএছএছ গুজৰাট হিংসা দেখুওৱাৰ বাবে এম্পুৰানৰ নিৰ্মাতালৈ ভাবুকি বিজেপি আৰএছএছৰ এবাৰ ফিল্ম ইণ্ডাষ্ট্ৰীটোতো বিজেপি আৰএছএছৰ হস্তক্ষেপ বিজেপিৰ বিৰুদ্ধে কোনো চিনেমা বা কমেডিয়ানে কোনো ধৰণৰ তথ্য প্ৰকাশ কৰিব নোৱাৰিব শেহতীয়াকৈ আৰএছএছ আৰু বিজেপিৰ বিৰুদ্ধে গুজৰাটত যিসমূহ হিংসাত্মক ঘটনা সংঘটিত হৈছিল সেই ঘটনাসমূহ প্ৰকাশ কৰা হৈছিল এম্পৰ্ণত আৰু তাৰ পিছতে এতিয়া বিজেপি আৰএছএছ কঠোৰ হৈ পৰিছে যোৱাকালি ঈদৰ দিনাই ডবগাত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে ঈদৰ দিনাই ডবগাত অপ্ৰীতিকৰ পৰিস্থিতি ডবগাৰ চিতাশালত থকা মন্দিৰত প্ৰৱেশ কৰি মূৰ্তি ভাঙিলে দুৰ্বৃত্তই মূৰ্তি ভাঙি পেলোৱাৰ লগতে পণ্ডিতকো মাৰপিটৰ ঘটনা অচিনাক্ত লোকে ভাঙিলে মন্দিৰৰ কালী দেৱীৰ মূৰ্তি ঘটনাৰ পিছতেই ডবগাত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতি অচিনাক্ত দুৰ্বৃত্তক চিনাক্ত কৰি কঠোৰ শাস্তি দিয়াৰ দাবী উত্থাপন ৰাইজৰ লোকে উত্তাল কৰি তুলিলে আৰক্ষী থানাৰ চৌহদ ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত এটা অভিযুক্তক ইতিমধ্যে আটক কৰিছে ডবগা আৰক্ষীয়ে
যোৱাকালি পবিত্ৰ ঈদৰ দিনাই দবগাত এই অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি হৈছিল। কাৰ পৰামৰ্শত উপেক্ষিত পৰ্টেলৰ সাংবাদিক? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য পৰ্টেলৰ সাংবাদিকক লৈ। পৰ্টেলৰ সাংবাদিকৰ স্বীকৃতিৰ প্ৰসংগত কৌশলী মন্তব্য কৰিলে মুখ্যমন্ত্ৰী শৰ্মাই। অসমৰ মূলসুঁতিৰ সাংবাদিকে পৰ্টেলৰ সাংবাদিকক স্বীকৃতি নিদিবলৈ হেঁচা প্ৰয়োগ কৰিছিল চৰকাৰক। পৰ্টেলৰ কোনো নিয়ামক কৰ্তৃপক্ষই নাইবা পঞ্জীয়ন ব্যৱস্থা নাই কাৰণে পৰ্টেলৰ সাংবাদিকক স্বীকৃতি নিদিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। দেওবাৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা টেলিভিছন চেনেলৰ অনুষ্ঠানত এই বিস্ফোৰক মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেইবাবে মুখ্যমন্ত্ৰী হিমন্তই অসমত কোনো সাংবাদিকক গ্ৰেপ্তাৰ হোৱা নাই বুলি মন্তব্য কৰিছিল সংবাদমেলত। ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেলিভিছনত অসমৰ মূলসুঁতিৰ সাংবাদিক আৰু পৰ্টেলৰ সাংবাদিকৰ মাজত সমন্বয়ৰ অভাৱ বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। দিলৱাৰ হুছেইন মজুমদাৰৰ গ্ৰেপ্তাৰৰ প্ৰসংগত সাংবাদিকে কৰা প্ৰশ্ন উত্তৰত এই মন্তব্য কৰিছিল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে পৰ্টেলৰ সাংবাদিকক স্বীকৃতি দিয়াৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্যই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়া। 2022 চনত প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৱে ডিজিটেল প্লেটফৰ্মৰ বাবে প্ৰস্তুত কৰিছিল নিয়মাৱলী। ইয়াৰ পাছতেই দেশৰ প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, যোৱাকালি ঈদত মমতা বেনাৰ্জীৰ মুছলিম তুষ্টিকৰণ লেতেৰা আখ্যা দিলে হিন্দু ধৰ্মক মমতাই। 26ৰ ভোট যুদ্ধৰ বাবে মুছলিম তুষ্টিকৰণৰ নামিছে বংগকন্যা মমতা বেনাৰ্জী। পবিত্ৰ ঈদ উল ফিতৰৰ দিনটোতেই সনাতন ধৰ্মক লেতেৰা ধৰ্ম আখ্যা দিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। পশ্চিমবংগৰ ৰেড ৰোডত অনুষ্ঠিত সামূহিক নামাজত অংশগ্ৰহণ কৰি ৰাম আৰু বামপন্থীক টাৰ্গেট কৰি লয় মুখ্যমন্ত্ৰী মমতাই। ৰাম আৰু বামপন্থীয়ে বংগত অৰাজকতা সৃষ্টি কৰিব বিচাৰিছে বুলি দাবী কৰিছিল মুখ্যমন্ত্ৰী মমতাই। মুছলমানক তৈলমৰ্দন কৰিবলৈ মুখ্যমন্ত্ৰী মমতাই হিন্দু ধৰ্মৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। ৰাম আৰু বামপন্থীয়ে বংগত বিভাজনৰ ৰাজনীতি কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ কৰিলে মমতা বেনাৰ্জীয়ে। নাম উচ্চাৰণ নকৰাকৈ ৰাম আৰু বাম বুলি বিজেপি আৰু বাওপন্থীক টাৰ্গেট কৰিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। বংগত ৰামপন্থীয়ে সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাৰ চেষ্টা কৰি আছে বুলি বিস্ফোৰক অভিযোগ কৰে মমতা বেনাৰ্জীয়ে। মমতা বেনাৰ্জীৰ এই মন্তব্যৰ পিছতে এতিয়া পশ্চিমবংগত আৰম্ভ হৈছে আন এক নতুন বিতৰ্ক। মমতা বেনাৰ্জীৰ বিৰুদ্ধে এতিয়া পশ্চিমবংগত সৰব হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টি। পৰৱৰ্তী খবৰ, ড্ৰাইভিং লাইচেন্সক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ড্ৰাইভিং লাইচেন্সৰ বাবে এতিয়াৰে পৰা যাব নালাগে DTO অফিচত। এতিয়াৰে পৰা DTO অফিচত নাপাব ড্ৰাইভিং লাইচেন্স। পৰিবহণ এপত গৈও আবেদন কৰিব নোৱাৰিব ড্ৰাইভিং লাইচেন্সৰ বাবে। ড্ৰাইভিং লাইচেন্সৰ বাবে অৰ্হতা অৰ্জন কৰিব লাগিব ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত। এতিয়াৰে পৰা DTOয়ে প্ৰদান নকৰে চালকৰ লাইচেন্স। DTOৰ পৰিৱৰ্তে ড্ৰাইভিং স্কুলেহে প্ৰদান কৰিব অনুজ্ঞাপত্ৰ। এই ড্ৰাইভিং ইনষ্টিটিউটেহে প্ৰদান কৰিব চালকৰ অনুজ্ঞাপত্ৰ। বিশ্বনাথত মুকলি অটোমেটিক ড্ৰাইভিং টেষ্টিং চেণ্টাৰ। ইয়াতে গাড়ী চলোৱা শিকিব পাৰিব, ড্ৰাইভিং লাইচেন্সো লাভ কৰিব। ড্ৰাইভিং লাইচেন্সৰ বাবে এতিয়াৰে পৰা যাব নালাগে DTO অফিচত। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, একনায়কত্ববাদীৰ উত্থান, সংবিধানেই সলনি কৰিব নেকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। আমেৰিকাৰ সংবিধানৰ ঊৰ্ধত গৈ একনায়কত্ববাদী হৈ উঠিব নেকি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। আমেৰিকাৰ সংবিধানে অনুমতি নিদিয়াৰ স্বত্তেও তৃতীয়বাৰলৈ ৰাষ্ট্ৰপতি হোৱাৰ ইচ্ছা ব্যক্ত কৰিলে ডনাল্ড ট্ৰাম্পে। আমেৰিকাৰ সংবিধান সলনি কৰি হ'লেও তৃতীয়বাৰলৈ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নেকি ডনাল্ড ট্ৰাম্পে, তাক লৈ চৰ্চা। নিজৰ ৰিপাব্লিকান পাৰ্টিৰ সৰ্বাধিক জনপ্ৰিয় ৰাষ্ট্ৰপতি হিচাপে স্বীকৃতি দি তৃতীয়বাৰলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ব বিচাৰিছে ডনাল্ড ট্ৰাম্পে। কিন্তু আমেৰিকাত সংবিধান বিৰোধী এই কাৰ্য। ডনাল্ড ট্ৰাম্পক লৈ এতিয়া চৰ্চা আৰম্ভ আমেৰিকাত। ৰাজ্যবাসীলৈ সুখবৰ, আজিৰে পৰা কমিব বিদ্যুতৰ বিল। ৰাজ্যবাসীলৈ অৱশেষত আহিল সেই ভাল খবৰটো, আজিৰে পৰা ৰাজ্যত কমিব বিদ্যুতৰ মাচুল। 1 এপ্ৰিল অৰ্থাৎ আজিৰে পৰা আংশিক সকাহ লাভ কৰিব বিদ্যুতৰ গ্ৰাহকে। প্ৰতি ইউনিটত হ্ৰাস পাব 1 টকাকৈ বিদ্যুতৰ মাচুল। চলিত বৰ্ষতেই প্ৰতি ইউনিটত 2 টকাকৈ কমিব বিদ্যুতৰ বিল। আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ 1 টকা আৰু নৱেম্বৰ ডিচেম্বৰ মাহত পুনৰ 1 টকাকৈ বাঢ়িব।
আৰু ৰাজ্যৰ লাখ লাখ বিদ্যুৎ গ্ৰাহকলৈ এই ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আন এটা ব্ৰেকিং নিউজ। যোৱাকালি পবিত্ৰ ঈদৰ দিনাই গাজাত আক্ৰমণ ইজৰাইলৰ। ঈদৰ দিনাও গাজাৰ নাগৰিকক শান্তি দিয়া নাই ইজৰাইলে। ঈদৰ দিনাই গাজাত ভয়ংকৰ আক্ৰমণৰ ঘোষণা ইজৰাইলৰ। গাজাৰ ৰাফা চহৰ খালী কৰাৰ জৰুৰী নিৰ্দেশনা দিছিল ইজৰাইলে। তাৰ পিছতে আক্ৰমণ। ইজৰাইলৰ আক্ৰমণত ঈদৰ দিনাই নিহত হ'ল বহু নিৰীহ পেলেষ্টাইনী। ঈদত একেলগে বহি এসাঁজ খোৱাৰ আশা পূৰণ নহ'ল বহু পেলেষ্টাইনী নাগৰিকৰ। কিছুদিন পূৰ্বে গাজালৈ ইন্ধন, খাদ্য, ঔষধৰ যোগানো বন্ধ কৰিছিল ইজৰাইলে। পুনৰ যোৱাকালি পবিত্ৰ ঈদৰ দিনাই পেলেষ্টাইনীক ঘৰ খালী কৰাৰ নিৰ্দেশ। পেলেষ্টাইনৰ মুৱাছিৰ দিশলৈ যোৱাৰ নিৰ্দেশ হাজাৰ হাজাৰ পেলেষ্টাইনীক। ঈদৰ দিনাও গাজাৰ নাগৰিকক শান্তি দিয়া নাই ইজৰাইলে। ঈদ খাবলৈ যোৱাই কাল হ'ল যুৱকৰ। জব্দ শ শ বাইক। ঈদৰ দিনাই হাহাকাৰ লাগিছে যুৱকৰ মাজত। শ শ বাইকেৰে ভৰি পৰিল পুলিচ থানা ঈদৰ দিনা। ঈদ খাবলৈ যোৱা বহু যুৱক সোমাল লকআপত। নিশা ৰূপসীঘাট আৰক্ষীৰ ব্যাপক অভিযান বাইকৰ বিৰুদ্ধে। উদত্ত বাইক চালকক লকআপত সুমুৱাই জব্দ কৰিলে শ শ বাইক। দুৰ্ঘটনা ৰোধৰ বাবে আৰক্ষীৰ মাৰাথান অভিযান ঈদৰ দিনটোতেই। ৰূপসীঘাট থানাত নিশা হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ঈদৰ দিনাই হাহাকাৰ লাগিছে যুৱকৰ মাজত, কিয়নো উদত্ত বাইক চালকৰ বিৰুদ্ধে ৰূপসীঘাট আৰক্ষীয়ে চলাইছিল তীব্ৰ অভিযান আৰু এই অভিযানত শ শ বাইক জব্দ কৰিছে ৰূপসীঘাট আৰক্ষীয়ে।